নমস্কাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটি ভাল খবৰ আগন্তুক 23 মাৰ্চৰ পৰা 26 মাৰ্চলৈকে অসমৰ কেইখনমান জিলাত যিকেইখনত স্থানীয় বন্ধ হোলীৰ কাৰণে ঘোষণা কৰিছে বা কৰিব সেইকেইখন জিলাৰ কৰ্মচাৰীসকলে 4 দিনৰ কাৰণে বন্ধ উপভোগ কৰিব পাৰিব চৰকাৰী কৰ্মচাৰীসকলৰ আগন্তুক 23 তাৰিখে ফৰ্থ ছেটাৰডে চতুৰ্থ শনিবাৰৰ বন্ধ 24 তাৰিখে দেওবাৰ 25 তাৰিখে ৰাজ্যিক বন্ধ হোলী উপলক্ষে আৰু 26 তাৰিখে স্থানীয় বন্ধ ঘোষণা কৰা হৈছে কোন কোন জিলাত স্থানীয় বন্ধ ঘোষণা কৰাৰ খবৰ আমাৰ হাতত ইতিমধ্যে পাইছেহি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ভিডিঅ'টো হেলৈকে চাব চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আপোনালোকে স্ক্ৰীনত এইটো বৰপেটা জিলাৰ অৰ্ডাৰ দেখা পাই আছে য'ত উল্লেখ কৰিছে যে দৌল যাত্ৰা উপলক্ষে 26 মাৰ্চ তাৰিখটো বৰপেটা জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে আৰু এই বন্ধ উপলক্ষে চৰকাৰী কাৰ্যালয় কোৰ্ট এডুকেশ্যনেল ইনষ্টিটিউচনছ বেংকছ সকলো বন্ধ থাকিব এক্সেপ্ট ব্যতিক্ৰম হিচাপে খোলা থাকিব ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ এণ্ড এক্সামিনেশ্যন ইন এডুকেশ্যনেল ইনষ্টিটিউচনছ ইফ এনি যদি পৰীক্ষা আছে আৰু যিখিনি জৰুৰীকালীন সেৱা আছে সেয়া খোলা থাকিব আৰু ইলেকশ্যনৰ লগত জড়িত যিখিনি কাম থাকে সেইখিনি খোলা থাকিব সেইটো আপোনালোকে মন দিব তাৰ পাছত আপোনালোকে এতিয়া স্ক্ৰীনত দেখা পাই আছে গোৱালপাৰা জিলাৰ পাৰ্চনেল ব্ৰাঞ্চৰ ফালৰ পৰা প্ৰকাশ পোৱা অৰ্ডাৰটো এই অৰ্ডাৰটোত একে ধৰণে আপোনাৰ 26 মাৰ্চ তাৰিখটি অৰ্থাৎ মঙলবাৰে লোকেল হলিডে দিয়া হৈছে অন একাউণ্ট অফ দৌল যাত্ৰা হোলী থ্ৰু আউট দ্য ডিষ্ট্ৰিক্ট গোৱালপাৰা জিলাত লোকেল হলিডে দিয়া হৈছে আৰু ইয়াত উল্লেখ কৰিছে যে সকলো ধৰণৰ চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ থাকিব কিন্তু educational institutions or persons connected engaged with the works relating to the conduct of various examination পৰীক্ষাৰ লগত জড়িত শিক্ষানুষ্ঠান আৰু মানুহ যিখিনি এংগেজ হৈ থাকিব তেওঁলোকৰ কাৰণে খোলা আৰু people engaged to the general election to লোকসভা 2024 2024 লোকসভা নিৰ্বাচনত যিসকল চৰকাৰী কৰ্মচাৰীক নিয়োগ কৰা হৈছে তেওঁলোকে এই আদেশৰ পাৰভিউৰ বাহিৰত থাকিব অৰ্থাৎ তেওঁলোকৰ কাৰণে এই স্থানীয় বন্ধ এপ্লিকেবল নহ'ব আপোনালোকৰ জ্ঞাত যদি আৰু কোনোবা জিলাত এই স্থানীয় বন্ধ ঘোষণা কৰিছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই পেলাই আমি সকলোৱে গম পোৱাকৈ সহায় কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ